আপোনালোকৰ মাজত লৈ আনিছো নতুন এটা ভিডিঅ' কেনেকৈ ভিডিঅ'টো আপোনালোকে চাব কেনেকৈ এজন মিয়াই গালি পাৰিলে মিয়া জাতিটো আমাৰ গালি খাবলগীয়া হয় কেনেকৈ আপোনাক কৈ আছো আপুনি যে এনেকা টাইপৰ কথাবিলাক কৈ আছে কেলে কেনেকৈ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কেনেকা টাইপৰ কথা ক'ব লাগে এইটো কি আপোনাৰ মাথাত মাল নাই নেকি আপুনি যে এনেকা টাইপৰ কথা কৈ আছে আপোনাৰ মাথাত মাল আছে না নাই এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কেনেকা টাইপৰ কথা ক'ব লাগে এইটো কি জ্ঞান নাই নেকি মাথাত জ্ঞান নাই নেকি আপোনালোকৰ কাৰণত আজি আমাৰ মিয়া জাতিটোৰ বদনাম হৈ গৈছে আপোনালোকৰ কাৰণত আমি মিয়া জাতিটো গালি শুনিবলগীয়া হৈছে মিয়া জাতিটো কিয় গালি শুনিবলগীয়া হৈছে আপোনালোকৰ মানে কি কম আৰু ক'বলগীয়া আমাৰ হেৰি নাই কেনেকৈ আপুনি যদি জনা শুনা মানুহ নহয় নেকি আপুনি আপোনাৰ বয়সটো বহুত বেছি হৈ গৈছে কিন্তু আপুনি এইবিলাক কিয় নাজানে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেনেকা টাইপৰ কথা কৈ আছে কেনেকৈ আজি মুখ্যমন্ত্ৰীক আপুনি গালি পাৰি আছে এখন মুখ্যমন্ত্ৰীক আপুনি গালি পাৰিব পাৰে নেকি আৰু গালি পৰাৰ নিয়ম আছে আপুনি নিয়মৰ বাহিৰত গালি পাৰি আছে এখন মুখ্যমন্ত্ৰীক আপোনালোকৰ কাৰণত আজি আমি মিয়া জাতিটো গালি শুনিবলগীয়া হৈছে মিয়া জাতিক আমাক গালি পাৰি আছে মানুহে কিয় গালি নাপাৰিব আপোনাৰ মুখৰ যি ব্যৱহাৰ এনেকৈ ব্যৱহাৰ কৰি কথা পাতে নেকি আপোনালোকে চাই লওক ভিডিঅ' ফুটেজটো বাকীটো মই পিছতে কৈ আছো ঐ হেমন্ত তোৰ মাকক মিয়াই বিয়া কৰিছিল আকৌ এৰি দিছে নেকি তোৰ মাকক এৰি দিছে নেকি সেইকাৰণে তোৰ খং উঠিছে সেইকাৰণে তুই মিয়াক অত্যাচাৰী কৰিবি কিহৰ কাৰণে তুই মিয়াক অত্যাচাৰী কৰ মিয়া মুছলমান হল তোৰ চাইও মানে ভাল তই যে হেমন্ত বিশ্ব শৰ্মা তই যে শয়তান তোৰ চাইও মিয়া ভাল আছে এনেকা টাইপৰ এইটো ভিডিঅ' বনাইছে এইটো ভিডিঅ' পোষ্ট কৰিছে কি আপোনাৰ ভিউজ লাগে নেকি আপোনাৰ টকা লাগে না ভিউজ লাগে আপুনি যে এনেকা টাইপৰ ব্যৱহাৰ কৰি আছে আপোনাৰ কাৰণত কিন্তু আমাৰ মিয়া জাতিটোৰ বদনাম হৈ আছে মই আপোনাক ডাঙৰ হয় আপুনি বহুত ডাঙৰ আমাতকৈ কেনেকৈ মানে মাৰ বয়সৰ বয়স সেইটো কাৰণত মই বেয়াকৈ একো কোৱা নাই